এতিয়া সকলো ক্ৰিকেটাৰে টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে কৈ আছে যে অতি সোনকালে টিম ইণ্ডিয়াত আহিব ৰিয়ান পৰাগ আমিও আশা কৰিছোঁ আপুনি কিমান দূৰ আশাবাদী এইটোতো সময় ক'ব আৰু মই আশাবাদী মোক সদায় সুধি থকা হয় প্ৰশ্নটো কিন্তু মানে কি মই এটা কথা কৈছোঁ মই এটা খেলাইছোঁ তেতিয়া আশাবাদী নহয় যেতিয়া সি একদম জুনিয়ৰ আছিল যেতিয়া ক্ৰিকেট আৰম্ভ কৰিছিল মই তেতিয়া তাৰ লগত কথা পাতিছিলোঁ বা তাৰ লগত আমি যেতিয়া ডিছকাছ কৰিছোঁ যে যদি ক্ৰিকেট খেলিব আছে মোৰ নিচিনা ৰঞ্জী ট্ৰফি দিল্লী ট্ৰফি জয়দীপ ট্ৰফি খেলিবৰ কাৰণে নহয় ইণ্ডিয়া খেলিবৰ কাৰণে ক্ৰিকেট খেলিব লাগিব আৰু ঠিক তেনেকৈ আগুৱাই গৈ থকা হৈছে বাকী ৰেষ্ট অফ গড অসমৰ ৰাইজ সকলোৰে আশীৰ্বাদ থাকিলে বেছি কালি গোটেই ইনিংছটো আমি সকলোৱে চাইছোঁ আপুনিও চাইছে মাতটো তাতে একেলগে আছে কৰোৱা গতিকে আপুনি কি দেখিছে কালি ইনিংছটো মেচিউৰিটি বেচিকেলি সি আগতকৈ বহুত কুল মেচিউৰ হৈ গৈছে আৰু একৰ্ডিং টু চিটুৱেশ্যন তাৰমানে সি অলৰেডি এটা বস্তু কি হ'ল আগৰ যিকেইটা ছিজন আছিলে সি তেনেকৈ অপৰচুনিটি মানে চান্স পোৱা নাছিলে চান্স ইউনিভাৰ্চিটিত মই কৈছোঁ যে তাৰ নাম্বাৰটো বেটিং অৰ্ডাৰ আগতে আছিলে 6 নম্বৰ 7 নম্বৰ কেতিয়াবা 8 নম্বৰো গৈছে টাইম নাপায় 2 অভাৰ থাকে 3 অভাৰ থাকে কেতিয়াবা 5টা বল থাকে আৰু কেতিয়াবা যদি আহি টাইম পায় 10